ভাতৃ বন্ধু বান্ধৱ নতুন নতুন হিচাপে সংগঠিত হয় আৰু মিলাপ্ৰীতি হয়, ইয়াত একতাৰ ভাৱ হয়। ইয়াৰ মূল কথাটো হৈছে ঐক্য, শান্তি আৰু প্ৰগতিৰ পথেৰে আমি আমাৰ নিজক বা আমাৰ ওম শান্তি। এই সন্মিলনে ৪৯টা বছৰ অতিক্ৰম কৰি এইবাৰ 50 বছৰত ভৰি দিছে। মানে সোণালী জয়ন্তী উৎসৱ আমাৰ সমগ্ৰ অকল উদযাপন সমিতি বুলিয়ে নহয়, এই সমগ্ৰ অঞ্চলৰ বয়োজ্যেষ্ঠসকল, যুৱক যুৱতীসকল, মহিলাসকল, আই মাতৃসকল সকলো এক বান্ধে ওলাই আহিছে যাতে আমি সোণালী জয়ন্তী উৎসৱ খুব জয় জয়ময়ময়কে বহুতো কৰ্মকৰ্তা ইতিমধ্যে তেখেতসকলে আমাৰ মাজৰ পৰা কিছু কম সংখ্যক মানে কি আঁতৰি গৈছে মানে তেওঁলোক সম্পূৰ্ণৰূপে নিৰ্বাচনত বন্দী হৈ গৈছে। তৎসত্ত্বেও কিন্তু আমাৰ সোণালী জয়ন্তী কাৰ্যসূচীত আমাৰ হেৰি পৰা নাই, কি কয়, ব্যাঘাত জন্মা নাই। আমাৰ প্ৰত্যেকজন যুৱকসকল, বিশেষকৈ যুৱকসকলে প্ৰত্যেকজন ব্যক্তিয়ে কি হৈছে আগবাঢ়ি আহিছে আৰু তেওঁলোকে নিজৰ নিজৰ কামবিলাক, আৰু বিশেষকৈ আমি 14খন উপসমিতি গঠন কৰা হৈছে। এই 14খন উপসমিতিৰ সভাপতি সম্পাদকসকলে সমস্তখিনি কাম তেওঁলোকে নিজৰ ববীয়াকে কামখিনি আগুৱাই লৈ গৈছে। এখন বুলি ক'লে আমি কেইটামান ধৰি লৈছোঁ। প্ৰথমটো হৈছে কি, আমাৰ সাংস্কৃতিক শোভাযাত্ৰা থাকিব, তাৰ উপৰি থাকিব এখন আলোচনা চক্ৰ, তাৰ উপৰি থাকিব মুকলি সভা। এইকেইটাৰ উপৰিও আমি অসম ভিত্তিত হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, যাৰ পুৰস্কাৰ, প্ৰথম পুৰস্কাৰ 1 লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ 60,000 টকা। আমাৰ এই অঞ্চলটোৰ বহুখিনি অন্ততঃ 12-13খনমান বিহু মেলা অনুষ্ঠিত হয় প্ৰতি বছৰে। কিন্তু এইবাৰ আমাৰ এটা উল্লেখযোগ্য কথা হৈছে কি, গৌৰৱৰ কথা, আমাৰ ইয়াত সোণালী জয়ন্তী হোৱাৰ কাৰণে আৰু আগতে সেইসকল ব্যক্তি বা সেইসকল বিহু মেলাৰ ৰাইজ আমাৰ ইয়াতে জড়িত হৈ আছিল, পিছতহে তেওঁলোকে পৃথক পৃথক হৈ নতুনকৈ অনুষ্ঠিত কৰিছিল। সেইধৰণে ঠিক অন্ততঃ 7খন বিহু মেলা ইতিমধ্যে এই অঞ্চলত অনুষ্ঠিত এইবাৰ কৰা নাই, এই সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি। আৰু বিশেষকৈ আমাৰ কোচগাঁও, জামুগুৰি কোচগাঁও, জামুগুৰি নাথগাঁও, জামুগুৰি লক্ষীপথাৰ গাঁও, শান্তিপুৰ আৰু ইফালে শিৱ মন্দিৰ, সাৰ্বজনীন বিহু মঞ্চ আৰু শিলালী মাছগাঁও, এই বিহু মঞ্চ, এই 7খন বিহু মঞ্চ ইতিমধ্যে বন্ধ হৈছে। ইয়াত বিষয়ববীয়াসকল, সেইসকল ৰাইজো ইয়াত ওতঃপ্ৰোতভাৱে আমি ৰেলালি এপাৰৰ পৰা প্ৰায় 5টা পঞ্চায়তৰ যিখিনি আমাৰ একক বা অন্যান্য প্ৰতিভাসম্পন্ন ব্যক্তি আছে, সেইসকলক আমি আমাৰ ৰাইজৰ মাজত, সমাজৰ মাজত, অসমৰ ভিতৰত চিনাকি কৰাই দিবৰ বাবে আমি আমাৰ এটা অনুষ্ঠান ৰাখিছোঁ, আমাৰ গৌৰৱ। এই অনুষ্ঠানটোলৈ আপোনালোককো আমি আজি সুযোগত আমন্ত্ৰণ জনাইছোঁ আৰু 3 দিনীয়া কাৰ্যসূচীতে আমি আশা ৰাখিছোঁ যথেষ্ট আমি সাফল্য হ'ব পাৰিম। যিহেতুকে সমগ্ৰ অঞ্চলবাসীয়ে আমি তেওঁলোকৰ ওচৰলৈ যি ধৰণৰ সাহায্য বিচাৰি গৈছোঁ, সেই ক্ষেত্ৰতে আমি তেওঁলোকৰ পৰা কোনো হকা বাধা পোৱা নাই, বৰঞ্চ আমি সহায়হে পাইছোঁ তেওঁলোকৰ পৰা।
যথেষ্টকেইজন ব্যক্তিয়ে আমাক এককভাৱে যথেষ্টখিনি অৰিহণা যোগাইছে। আমাৰ জামুগুৰি পাঁচআলি ব্যৱসায় সন্থাৰ পৰা আৰম্ভ কৰি আমাৰ স্থানীয় যুৱক ব্যৱসায়ী যুৱক আমাৰ বিষ্ণুপুৰ কলিতা গাঁৱৰ মনোজ কলিতা, তেখেতে আমাৰ স্থায়ী তোৰণখন আমালৈ তেখেতৰ দেউতাকৰ নামত উৎসৰ্গা কৰি আমাক এটা বৃহৎ উপকাৰ সাধন কৰিছে। এই সুযোগতে তেওঁলৈ আমি আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ অঞ্চলবাসী ৰাইজক আমি এটাই আজি উদযাপন সমিতি হৈ কাটৰ অনুৰোধ জনাম যে আপোনালোকে আৰ্থিকভাৱে যি অৰিহণা যোগাইছে, ইয়াৰ উপৰিও আপোনালোকে 3 দিনৰ কাৰ্যসূচীতে আহি এই অনুষ্ঠানভাগি উপভোগ কৰক, আনন্দ কৰক আৰু অসমৰ ভিতৰতে এটা জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰক বুলি মই আশা ৰাখি তেওঁলোকে আমাৰ ইয়াতে অঞ্চলটো বিভিন্ন জনবসতিৰে পৰিপূৰ্ণ, যেনেকৈ মিচিং আছে, বড়ো আছে, নেপালী আছে, বিহাৰী আছে, বঙালী আছে। তাৰ বাদেও আমি কাৰ্বি জনগোষ্ঠীৰ লোকৰ লগতো আমি যোগাযোগ কৰিছোঁ। তেওঁলোকৰ কেইজনমান আহিব আৰু আমাৰ মাজৰ পৰাও দুজনমানক তেওঁলোকৰ কৃষ্টি সাজ পোছাক পিন্ধাই তেওঁলোকৰ দ্বাৰা আমি শোভাযাত্ৰা প্ৰদৰ্শন কৰাম। বা আমি মিচিং বিহু দলৰ লগত যোগাযোগ কৰিছোঁ, আমি নেপালী সংস্কৃতিৰ লগত যোগাযোগ কৰিছোঁ, আমি সোণোৱাল কছাৰী সংস্কৃতিৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকেও আমাৰ মাজত শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাদেও আমি যিটো এটা বৰেণ্য সাংস্কৃতিক আপোনাৰ কৃষ্টি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ, তাতো তেওঁলোকৰ নিজা নিজা কৃষ্টি প্ৰদৰ্শন কৰিম বুলি আমাক কথা দিছে।